নমস্কাৰ ডিমা হাছাও টাইম চোৱাৰ বাবে ধন্যবাদ। আগন্তুক বিধানসভা নিৰ্বাচনত বৰাকত প্ৰাৰ্থিত্ব দিব লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে। বুধবাৰে শ্ৰীভূমি জিলাত উপস্থিত হৈ ঘোষণা কৰে জাতীয় পৰিষদৰ সভাপতি প্ৰাক্তন আছু নেতা লুৰিণজ্যোতি গগৈ। তেওঁ কয় বিজেপিয়ে বৰাক উপত্যকাক লুণ্ঠনৰ ৰম্যভূমিত পৰিণত কৰিছে। দুগৰাকী মন্ত্ৰীক লুণ্ঠনৰ দায়িত্ব দি বৰাকত উন্নয়নৰ বাট বন্ধ কৰি দিছে। কয়লা, গৰু, চুপাৰী, শিলৰ চিণ্ডিকেট সহ ড্ৰাগছৰ অবাধ বাণিজ্য খুলি দিয়া হৈছে। কোনো ক্ষেত্ৰত মন্ত্ৰীক দায়িত্ব, কোনো ক্ষেত্ৰত বিশেষ উপাধিৰ মানুহক, কিছু ক্ষেত্ৰত থানাৰ কৰ্মীয়ে টকা কালেকশ্যন কৰি আছে। এইবোৰ কোনে তুলিছে, কলৈ যায়, ইয়াৰ আঁৰত হৰ্তাকৰ্তা বিধাতা কোন? আচলতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজ দলৰ ভেটি মজবুত কৰিবলৈ বুধবাৰে শ্ৰীভূমি আহি উপস্থিত হয় অজাপ সভাপতি লুৰিণজ্যোতি গগৈ। পোনপ্ৰথমে শ্ৰীভূমি চহৰত জুবিন ক্ষেত্ৰ অৰ্থাৎ জুবিনে বাল্যকালত থকা ঠাইত উপস্থিত হৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। পিছে নীলাম বজাৰত এখন জনসভাত ভাগ লয়। সভাত ভাষণ প্ৰসংগত বিজেপিৰ তীব্ৰ সমালোচনা কৰি কয় বৰাকৰ প্ৰতি বিজেপি চৰকাৰৰ বৈষম্যৰ অন্যতম উদাহৰণ হ'ল ইয়াৰ 15টা সমষ্টিৰ 2টা কৰ্তন কৰি 13টা কৰা হৈছে। এই চিন্তাৰে আমি সমাজখনক এক কৰিবলৈ এটা জাতি বনাবৰ কাৰণে অসমৰ কাৰণে চিঞৰিবৰ কাৰণে আমাৰ হাতত ৰাজনৈতিক বিকল্প যিটো বাছি আছে সেইটো আঞ্চলিকতাবাদ, এইটো জাতীয়তাবাদ। আৰু সেইকাৰণে এই পবিত্ৰ ভূমিত থিয় হৈ শ্ৰীভূমিত থিয় হৈ এই কৰিমগঞ্জত থিয় হৈ মই ক'ব খুজিছো আমি অসম জাতীয় পৰিষদে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিব, প্ৰতিদ্বন্দ্বিতা কৰিম। বৰাক উপত্যকাত অসম জাতীয় পৰিষদে বৰাক উপত্যকাত অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব, সেই কথা আজি ঘোষণা কৰিছে। বৰাক দিছপুৰৰ পৰা বহু দূৰ, সেই দূৰত্ব কমাবৰ কাৰণেই মই আহিছো, আমাৰ অসম জাতীয় পৰিষদ আহিছে। আপোনালোকক বৰাক উপত্যকাৰ 15টা চিট আছিল নে নাই? কোনে কমালে? ভয় কৰিছে নেকি? দম নাই নেকি বুকুত? কোনে কমালে? কোনে কমাইছে? 15টা চিট কমাই 13টা কৰি দিলে, হয় নহয়? 2টা কমালে। কাছাৰ কাগজ কলৰ কাষেৰে পাৰ হৈ আহিছো, চাৰিওফালে হাবি জংঘল। আমাৰ জাগিৰোড কাগজ কলটো বন্ধ কৰিলে, বনাম কৰিছিলে, নোৱাৰিলে, কিন্তু ছেমি কণ্ডাক্টৰটো বনিছে। এয়াই কাছাৰৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ তেওঁলোকৰ চিন্তা আৰু দৃষ্টিভংগী। আমাৰ দৃষ্টিভংগীটো স্পষ্ট, বৰাকত আমি প্ৰাৰ্থী দিম। আৰু আমাৰ মূল লক্ষ্য বৰাকত যিবোৰ লুণ্ঠনৰ ৰম্যভূমি বুলি ইতিমধ্যে পৰিগণিত হৈছে। আপুনি চিণ্ডিকেটৰ কথা উল্লেখ কৰিছে। গৰুৰ চিণ্ডিকেট, চুপাৰীৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, ড্ৰাগছৰ অবাধ লুণ্ঠনৰ বেহা ইয়াত মেলি দিয়া হৈছে। কোনোবা যদি মানে মন্ত্ৰীসকলক দায়িত্ব দিছে, কোনোবা গেটত বহি মজুমদাৰ উপাধিৰ মানুহে পইচা তুলি আছে, ক'ৰবাত যদি বেলেগ এটা থানাত বহি কোনোবাই পইচা তুলি আছে 30-32 লাখ, ক'ৰবাত আকৌ 60-65 হাজাৰ টকা, মানে 65 হাজাৰৰ পৰা 90 হাজাৰ টকা পইচা ক'ৰবাত বেলেগে তুলি আছে। এইবোৰ কোনে তুলিছে, ক'লে যায়, ইয়াৰ মূল হৰ্তাকৰ্তা বিধাতা কোন, তোলা মানুহবোৰ কোন? এইবোৰ দুগৰাকী মন্ত্ৰীৰ হাতত বৰাক লুণ্ঠনৰ সকলো দায়িত্ব দি বিজেপিয়ে উন্নয়নৰ ইয়াতে গোটেই বাটটোকে বন্ধ স্থবিৰ কৰি দিব খুজিছে। বৰাক উপত্যকাক যেনেকৈ লুণ্ঠনৰ ৰম্যভূমি হিচাপে ব্যৱহাৰ কৰা হৈছে, যেনেকৈ কয়লা চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, আনকি বিভিন্ন ধৰণৰ মানে ড্ৰাগছকে ধৰি ৰাগিয়াল বস্তুৰ মানে অত্যন্ত ইয়াতে মানে হেৰি কৰাৰ এখন বিচৰণ ৰম্যভূমি হিচাপে ব্যৱহাৰ কৰি আহিছে। তাৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে, তাৰ পৰা মুক্ত কৰিবৰ কাৰণে এই অন্যায়টোৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আমি আহিছোঁ।
কাৰণ এইটো তেওঁলোকৰ লুণ্ঠনৰ ক্ষেত্ৰ এইফালে কোনখন গেটত কিমান সংগ্ৰহ কৰে আমি কম লাহে লাহে কম এতিয়া নকওঁ ক'ত চুপাৰীৰ কাৰণে কিমান পইচা লয় ক'ত কয়লাৰ কাৰণে কিমান পইচা লয় ক'ত শিলৰ কাৰণে কিমান পইচা লয় কোনে লয় এছপিৰ এপইণ্টমেণ্ট কেনেকৈ হয় কাৰ মতে হয় এইবোৰ চব কথা কম এদিনত আজি আমি আহিছোঁহে কেৱল মাত্ৰ সেইকাৰণে আজি প্ৰথম ক'ব খোজা নাই